আচ্ছা ভণ্টি মানে সেই আপোনাৰ যে প্ৰেংক আৰু ইণ্টাৰভিউ চাই থাকে মোক মানে কৈ থাকে যে ময়ূৰ তাক ক'বাচোন যে মোক এটা ইণ্টাৰভিউ ল'বলৈ। অঁ মানে সি বহুত টেলেণ্টেড আছে আকৌ আপুনি যিটো কয় সেইটো চব ক'ব পাৰিব আপুনি গানো জানে। তাৰ কি দিম হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ জনপ্ৰিয় মানে প্ৰেংকষ্টাৰ বুলি ক'লে আপোনালোকে বহুতজনৰ নাম আহে। তাৰ ভিতৰত এজন আছে ময়ূৰ মিক্স, মানে ময়ূৰ দাৰ ভিডিঅ' আপোনালোকে হয়তো বহুতে ভাল পায়। মানে শুনি ময়ূৰ গান নহয় চৰি মানে প্ৰেংক কৰি বহুতে ভাল পায়, ময়ূৰ দাৰ প্ৰেংক। ময়ূৰ দাৰ লগত মানে মই আজি এটা প্ৰেংক কৰিবলৈ গৈ আছোঁ, কাৰণ ময়ূৰ দা এনেকৈ কিছুমান প্ৰেংক বনায় যিসকল প্ৰেংক মানে মানুহে চাই বহুত ইণ্টাৰেষ্টিং পায়। আৰু প্ৰেংক বহুতো চেলিব্ৰিটিৰ লগত মানে ময়ূৰ দা কাৰো লগত বাদ দিয়া নাই বুলি প্ৰেংক কৰিবলৈ। তো আজি ময়ূৰ দাৰ লগত মানে প্ৰেংক কৰিম। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো কেনেকৈ ইণ্টাৰেষ্টিং হয় আৰু ময়ূৰ দা কি ইম্প্ৰেশ্যন দিয়ে আপোনালোকে চাই থাকক। এতিয়া ময়ূৰ দাৰ লগত কল কৰোঁ, ৰৈ কি কয় চাব, ৰিয়েকশ্যনটো চাব ময়ূৰ দাৰ। হেল্ল', অঁ ময়ূৰ দা নেকি? অঁ দাদা মই মানে আপোনাৰ এই নগৰৰ পৰা কৈছিলোঁ। অঁ নগৰৰ পৰা এই আপোনাৰ মানে এই যে প্ৰেংকবিলাক যে বনাই মোৰ মানে বহুত ভাল লাগে। আপোনাক গোটেই দিন মানে আপোনাৰ প্ৰেংক চাই থাকোঁ। অঁ আপোনাক মানে কল কৰি থকা আপুনি নুঠায়, আৰু আপোনাক ইনষ্টাগ্ৰামত মই কেইবাজন মেছেজ দিছোঁ আপুনি নাচায়। অঁ মানে আপোনাকো কলবেশ্যন দিছোঁ, আপুনি সেইবিলাক একচেপ্টো কৰা নাই। অঁ কি আপুনি বিজি আছে নেকি? অঁ অকণমান টাইম দিব পাৰে নেকি? অকণমান কথা পাতিম আপোনাৰ লগত। অঁ মানে দাদা মানে আপোনাৰ যিটো আপুনিতো ইণ্টাৰভিউ লয় আৰু প্ৰেংক কৰে ন, দুটা কৰে এতিয়া। অঁ মানে মোৰ মানে কি হ'ল জানে, মোৰ মানে এজনী এই ভণ্টি আছিল, সি মানে আমাক এতিয়া মানে আপোনাৰ এই নৰ্থ ইষ্টত মানে সি এই ফেশ্বন ডিজাইনত মানে নাম্বাৰ 1 হ'ল। আচ্ছা ভণ্টি মানে সেই আপোনাৰ যে প্ৰেংক আৰু ইণ্টাৰভিউ চাই থাকে মোক মানে কৈ থাকে যে ময়ূৰ দাক ক'বাচোন যে মোক এটা ইণ্টাৰভিউ ল'বলৈ। অঁ মানে সি বহুত টেলেণ্টেড আছে আকৌ আপুনি যিটো কয় সেইটো চব ক'ব পাৰিব আপুনি গানো জানে। তাৰ কি দিম অঁ মানে মানে আপুনি কি আহিব ইয়াতে নগদ আহিব পাৰিব নে আপোনাক যাব লাগিব আপোনাৰ ঘৰত? নাই নাই এতিয়াতো তাক এতিয়া ক'লে তাৰ মনটো ভাঙি যাব নহয় এতিয়া। অঁ মানে মানে আৰু মানে সি এতিয়া কৈছে যে তাক মানে ইণ্টাৰভিউটো ল'বলৈ এতিয়া। হা অঁ মানে সি কৈছে, ভণ্টিজনী কৈছিলে মোক যে ময়ূৰ দাক মানে ইণ্টাৰভিউ এটা ল'বলৈ। তাৰপাছত মই কৈছোঁ ময়ূৰ দা আপোনাৰ নাম্বাৰ মানে কেইবাখন যোগাৰ কৰি লৈছোঁ, এতিয়া মানে আপোনাক নম্বৰটো মানে কল কৰিছোঁ। এতিয়া আপুনি যদি ইণ্টাৰভিউটো লৈ আহি পেলাই বহুত ভাল হ'ব। অঁ মই ডকুমেণ্ট আপোনাক হোৱাটছআপত দি দিম এইবিলাক। অঁ কি ডকুমেণ্টটো কি লাগিব আপোনাৰ? অঁ সি আপোনাৰ নৰ্থ ইষ্টত প্ৰথম স্থান এইটোৱে পাইছে, প্ৰথম এইটোৱে। অঁ মই হোৱাটছআপত দি দিয়ে আপোনাক লগালগ কল কৰোঁ, আপোনাৰ কলটো ৰিচিভ কৰিবচোন। হয় আৰু আপুনি মানে ময়ূৰ দা মানে ব্যস্ত আছে, কিবা এটা যাবলৈ ওলাইছে। তো আকৌ এবাৰ ট্ৰাই কৰিব লাগিছিল, আকৌ এবাৰ ট্ৰাই কৰিম নেকি চাবচোন বাৰু, মই ট্ৰাই কৰিম। ব্যস্ত আছে চাগে কিবা। হেল্ল', অঁ ময়ূৰ দা আপুনি হোৱাটছআপত দিছোঁ, আপুনি হোৱাটছআপে ই নেদেখে কিয়? ডাটা অন অফ আছে নেকি আপোনাৰ? অঁ
মই মানে মোৰ বন্তি মোৰ লগতে আছে সেইকাৰণে সেই ডকুমেণ্ট দি দিলে হোৱাটছআপত দি দিছোঁ আপোনাক অঁ আচ্ছা ঠিক আছে বাৰু ঠিক আছে মানে কিবা ঠাইত যাবলৈ ওলাইছে বাৰু একো মানে মোৰ এতিয়া মানে ইমাৰ্জেঞ্চি আছে কিবা এটা ঠাইত তো মোৰ বন্তি মানে সি প্ৰেংক কল যে মই ক'ব পৰা নাই এতিয়া ময়ূৰ দাক মানে মোৰ তাত ইমান বিজি আছে কৈ আছে বিজি তো যদি হওক আজি ময়ূৰদাৰ লগত প্ৰেংক কল কৰিলোঁ এইটো ময়ূৰদাৰ লগত প্ৰেংক কল কাৰণ মইতো ইমান প্ৰেংক কল নাজানো আৰু যোৱাৰ এটা ভিডিঅ'টো কৈছিলোঁ আপোনালোকক এইটো মই প্ৰেংক কল কৰিছোঁ তো আৰু এবাৰ নেক্সট প্ৰেংক কল কৰিম ময়ূৰদাৰ লগতে নেক্সট আৰু মানে কেইদিনমান এসপ্তাহমান পিছত আৰু এটা নতুনকৈ কৰিম কাৰণ এইটো প্ৰেংক কল ইমান ভালকৈ হোৱা নাই যদিও ময়ূৰদা মানে বিজি আছে যিহেতু ময়ূৰদাৰ লগত আৰু এটা প্ৰেংক কল কৰিম চেষ্টা কৰিম থেংক ইউ ছ' মাছ এইখিনি আছিল আমি প্ৰেংক কল আজি